এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ কাৰণ পূজাৰ পূৰ্বে কৰ্মচাৰীৰ সলনি হ'ব দৰমহা কিমান বৃদ্ধি পাব কাৰণ মহালয়াৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ আহিব সপ্তম বেতন আয়োগৰ অনুমোদন মৰ্মে এইবাৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ আহিব সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব এইবাৰ চৰকাৰী কৰ্মচাৰীৰ অপেক্ষাৰ অন্ত পৰিছে মোদী চৰকাৰ কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধিৰ বিষয়টো ইতিমধ্যে নিশ্চিত হৈছে এআইচিপিআৰ সূচক অনুসৰি জানুৱাৰীৰ পৰা জুন পৰ্যন্ত সূচক প্ৰায় নিশ্চিত হৈছে আৰু বৰ্তমান যেহেতু চৰকাৰী কৰ্মচাৰীসকলে 50% ডিএ লাভ কৰি আছে আৰু এআইচিপিআৰ সূচক অনুসৰি 1.5 সূচক বৃদ্ধি পাইছে জানুৱাৰী 24 পৰা জুন 2024 লৈকে মহাৰ্ঘ ভাত্তা এআইচিপিআৰ সূচক অনুসৰি নিশ্চিত হৈছে যে 3% ডিএ ডিআৰ এবাৰ বৃদ্ধি পাব ইপিনে জুন 2024 এআইচিপিআৰ সূচক 1.5 পইণ্ট বৃদ্ধি পাইছে মে মাহত 139.9 পইণ্ট বৃদ্ধি পাইছে যিটো এতিয়া বৃদ্ধি পায় 141.4% হৈছেগৈ সহজ অৰ্থত 3% ডিএ বৃদ্ধি পোৱাৰ পুৰা মাত্ৰই সম্ভাৱনা আছে আৰু এই সিদ্ধান্তত 25 ছেপ্টেম্বৰ 2024 হ'বলগীয়া কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত চিলমোহৰ মাৰিব আৰু পূজাৰ পূৰ্বে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আহিব পাৰে এই ডাঙৰ খবৰ কিয়নো পূজাৰ পূৰ্বে লক্ষ্মী লাভ কৰিব পাৰে আৰু ছেপ্টেম্বৰতে এই ডাঙৰ ঘোষণা হ'ব পাৰে বুলি খবৰ আহিছে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলে যেহেতু 50% হাৰত ডিএ লাভ কৰি আছে আৰু ছেপ্টেম্বৰৰ ভিতৰতে এই 3% বৰ্ধিত ডিএ ঘোষণা হ'ব যেটো পূজাৰ পূৰ্বে অত্যন্ত ভাল খবৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে 18 মাহৰ ডিএ এৰিয়াৰ নাপাব বুলি স্পষ্ট কৰিছে ইয়াকে লৈ সংসদত অধিৱেশনত প্ৰশ্ন উত্থাপিত হৈছিল জানিব পৰা মতে কৰোনা সংক্ৰমণৰ সময়ত 18 মাহৰ ডিএ এৰিয়াৰ সংক্ৰান্তীয় ডাঙৰ তথ্য প্ৰকাশ কৰিছে জনা গৈছে কেন্দ্ৰীয় চৰকাৰে কৰোনা সংক্ৰমণৰ সময়ৰ 18 মাহৰ ডিএ এৰিয়াৰ দিয়াৰ কথা ভবা নাই কিয়নো সেই সময়ত অৰ্থনীতিৰ অৱস্থা অত্যন্ত বেয়া আছিল সেই টকা এতিয়া দিয়াটো সম্ভৱ নহয় এই বিষয়টো কিছুদিন পূৰ্বে জনাইছে বিত্ত মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে তেওঁ জনাইছে যে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা সিদ্ধান্ত লোৱা হৈছে 1 জানুৱাৰী 2020 পৰা 1 জানুৱাৰী 2021 এই সময়ছোৱাত কৰোনাৰ বাবে 3বাৰ ডিএ বৃদ্ধি পোৱা নাই সেই সময়ত অৰ্থনৈতিক অৱস্থা মুঠেও ভাল নাছিল সেইবাবে বৰ্তমান কেন্দ্ৰীয় চৰকাৰে সেই 18 মাহৰ ডিএ ডিআৰ এৰিয়াৰক লৈ কোনো চিন্তা ভাৱনা কৰা নাই লগতে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলৰ নতুনকৈ যি ডিএ বৃদ্ধি পাব সেয়া 3% হ'ব বুলি ধাৰণা কৰা হৈছে আৰু এই ঘোষণা ছেপ্টেম্বৰতে হ'ব কিন্তু কাৰ্যকৰী হ'ব 1 জুলাইৰ পৰা ফলত কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে 3% লৈকে ডিএ বৃদ্ধি পাব আৰু ইয়াকে লৈ সন্তুষ্ট থাকিব লাগিব আৰু আগন্তুক 25 ছেপ্টেম্বৰ 2024 কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠক আছে তাতে হ'ব পাৰে এই ডাঙৰ ঘোষণা 18 মাহৰ ডিএ এৰিয়াৰ লগতে অষ্টম বেতন আয়োগক লৈও কোনো খবৰ নাই এই মুহূৰ্তত হয়তো অতি শীঘ্ৰে এই সম্পৰ্কত ভাল খবৰ লাভ কৰিব আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ